Hello aspirants, I hope you all are doing well. And I am also happy that you found my previous video so much helpful to you. Your previous video tut my Guwahati High Court upcoming JEE exam tor karone 20 most important questions answer alochona korisilo. Aru question answer bilak alochona korisilo only computer topic tor uporot. So based on that same syllabus and same strategy, I am bringing 20 again most important question answers. And I also assure that this content will help you to prepare for your upcoming exam. So without wasting our time, we will directly go to our screen to discuss that 20 question answer. And if you are finding this channel is helpful to you, so don't forget to subscribe and don't forget to share the video among your friends. So let's go to our screen directly. So here, what is the first question? MS Word is an example of Microsoft Word এইটো এটা কিহৰ উদাহৰণ হয় এই প্ৰশ্নটো ইয়াত সুধিছে আপোনালোকে প্ৰথমতে ভিডিওটো পজ কৰক আৰু এনসাৰটো দিবলৈ চেষ্টা কৰক যদি আপোনালোকে এনসাৰটো দিব পাৰে তেনহলে ভাল কথা এইটো আপোনালোকৰ ৰিভিজন বুলি ধৰি ল'ব পাৰে আৰু যদি আপোনালোকে এনসাৰটো দিব পৰা নাই তেনহলে ভিডিওটো কন্টিনিউ কৰক আৰু ইয়াৰ এনসাৰটো চাই লওক লগতে ইয়াৰ লগত কনসেপ্ট বিলাকো বুজি লওক সো মাইক্ৰসফট ওয়াৰ্ডটো তলত দিয়া চাৰিটা অপচনৰ কিহৰ এটা উদাহৰণ হয় যে মাইক্ৰসফট ওয়াৰ্ড এটা অপাৰেটিং সিস্টেম নে এপ্লিকেশন সফটওয়্যার নে এটা প্রসেসিং ডিভাইস নে এটা ইনপুট ডিভাইস সো হিয়ার দ্য কারেক্ট আনসার ইজ মাইক্রোসফট ওয়ার্ড ইজ এন এপ্লিকেশন সফটওয়্যার অর্থাৎ এইটো এটা এপস হয় যেটো সফটওয়্যার ব্যবহার কৰি আমি কি কৰিব পাৰো বেসিক অর সিম্পল টাস্ক লাইক ক্রিয়েটিং এডিটিং ডকুমেন্টস এটসেট্রা আমি কৰিব পাৰো অর্থাৎ মাইক্রোসফট ওয়ার্ড সফটওয়্যারটো ইউজ কৰি আমি কি কৰিব পাৰো টেক্সট ৰিলেটেড এনি কাম কৰিব পাৰো I hope আপোনালোকে এই প্ৰথম কোৱেশ্চনটো বুজি পাইছে Now we are moving to our next question What is the second question A computer cannot boot if it does not have the computer এটা কেতিয়াও বুট হ'ব নোৱাৰে যদি তলৰ এই চাৰিটা অপচনৰ এটাও ইয়াৰ লগত নাথাকে বুট হোৱা মানে কম্পিউটাৰটো ষ্টাৰ্ট হোৱা কম্পিউটাৰটো অন কৰা তো কম্পিউটাৰটো অন নহব যদিহে এই তলৰ এটা হলেও বস্তু তাৰ লগত নাথাকে So here the correct answer will be C number, operating system. Operating system is a computer essential part. Operating system is a system software bulo thori lo. The operating system to ki kore manage hardware or software resources. It's like trying to start a car with no engine. Or operating system is a ekhon gari ekhonor engine boli thori lo pare. So the engine to na thake to gari khono keteo start koribo nwari. তো কম্পিউটার এটা অন তেতিয়া নহয় যদি তাত অপারেটিং সিস্টেম না থাকে সো উইদাউট অপারেটিং সিস্টেম উই ক্যানট রান এ কম্পিউটার সিস্টেম অর উই ক্যানট স্টার্ট এ কম্পিউটার আগৰ আপোনালোকে দ্বিতীয় কোৱেশ্চনটো বুজি পাইছে This is the process of dividing the disk into tracks and sector যে তলতে এই চাৰিটা অপচনৰ কোনটো এনেকুৱা প্ৰসেস হয় যাৰ দ্বাৰা আমি কম্পিউটাৰৰ মেমৰি বিলাক ট্র্যাক কৰিব পাৰো অৰ্থাৎ সেক্টৰ ওয়াইজ কৰিব পাৰো ভাগ কৰিব পাৰো ডিস্ট্ৰিবিউট কৰিব পাৰো আপোনালোকে আপোনালোকৰ কম্পিউটাৰ এনেকে তিনিটা চাৰিটা ড্ৰাইভ দেখা পাইছে যে নিউ ভলিউম সি নিউ ভলিউম ডি নিউ ভলিউম ই এনেকে দেখা পাইছে আপোনালোকে বা লোকেল ডিস্ক সি লোকেল ডিস্ক ডি এনেকে দেখা পায় ৰাইট তো এই ডিস্ট্ৰিবিউট কেটা সেপাৰেট আমি ট্র্যাক কেনেকে কৰিব পাৰো সো হিয়াৰ দ্য কাৰেক্ট আনসাৰ ইজ ফৰমেটিং কৰি পেলাই আমি কি কৰিব পাৰো আমি ডিস্ক এখনৰ memory বিলাক distribute কৰিব পাৰো ভাগ কৰিব পাৰো formatting prepares a disk for use by dividing into tracks and sectors so data can be stored and retrieved efficiently format কৰি পেলাই আমি disk এখন কি কৰিব পাৰো আমি একোটা সেক্টৰত ভাগ কৰি দিব পাৰো তেতিয়া আমাৰ ডাটা বিলাক ষ্টৰ কৰাত ইজি হয় আৰু আমি efficiently ডাটা বিলাক retrieve কৰিব পাৰো যদি আমি ডাটা বিলাক properly একোটা ফোল্ডাৰ বনাই একোটা ড্ৰাইভত থৈ দিও পিছত আমি যেতিয়া বিচাৰিব লগা হয় হেতু আমাৰ কাৰণে ইজি হয় and rest the three option tracking crashing allowing so these three options are not related to any computer system now fourth number question these are attempts by individual to obtain confidential information from you by falsifying their identity তলৰ এই চাৰিটা অপচনৰ ভিতৰত এনেকুৱা এটা পইণ্ট বা এনেকুৱা এটা প্ৰসেস ব্যৱহাৰ কৰি পেলাই কিছুমান হ্যাকাৰে কি কৰে আমাৰ ইনফৰমেশন বিলাক চুৰ কৰে বা হ্যাক কৰে তেওঁলোকে কেনেকৈ কৰে
যে তেওঁলোক আমাৰ কিছুমান চিনাকি মানুহ হয় বুলি আমাৰ এটা আইডেন্টিটি দেখাই দিয়ে আৰু সেই আইডেন্টিটিটো আমি ৰিয়েল বুলি ভাবি কি কৰোঁ আমাৰ ইনফৰমেশ্যনবিলাক তেওঁলোকক দি দিওঁ লাইক আৱাৰ ফ্ৰেণ্ডছ আমাৰ কিছুমান ফ্ৰেণ্ডে এনেকুৱা কৰে নে নকৰে যে এইটো মোক কোৱা মই কাৰো আগত নকওঁ দিয়া as you know that I am your close friend so that's how they obtain themselves that we are trustworthy person but in reality they are not trustworthy person so that's how they steal our information so এই তলৰ কোনটো এনেকুৱা অপচন যে যি এনেকুৱা প্ৰসেস ব্যৱহাৰ কৰে আমাৰ ইনফৰমেশ্যন বিলাক হ্যাক কৰে বা কনফিডেন্সিয়েল বস্তুবিলাক চুৰ কৰে so here the correct answer is phishing phishing এটা এনেকুৱা প্ৰসেস হয় বা এনেকুৱা এটা সাইবাৰ ক্ৰাইম হয় where attackers pretend to be a trustworthy sources তেওঁলোক আমাৰ ট্ৰাস্টি হয় তেওঁলোক আমাৰ স্পেশাল পারসন হয় তো তেনেকৈ আমাক ট্ৰিক কৰে আৰু আমাৰ ইনফৰমেশ্যন বিলাক কি কৰে লিক কৰে পাসওয়ার্ডস হক বা ব্যাংক ডিটেইলস এই গোটেইবিলাক আমাৰ পৰা লৈ যায় and the rest threes are not related to any cyber crime or phishing is related to catching fish মাছ মাৰিব যোৱা googling is not recognized term এনেকুৱা একো টাৰ্ম নাই and parkour is a physical sport এইটো এনেকুৱা একো cyber crime লগত related নহয় আশা কৰো আপোনালোকে 4th number question to বুজি পাইছে next we are moving to our 5th number question the hardware device that converts digital information from your computer into analog signals that can transmit over wires and vice versa এনেকুৱা এটা হাৰ্ডৱেৰ ডিভাইস যি আমাৰ ডিজিটেল ইনফৰমেশ্যন বিলাক এনালগ সিগনেললৈ কনভাৰ্ট কৰে আৰু সেইবিলাক কি কৰে উইয়াৰ্ডৰ মাজেৰে ট্ৰান্সমিট কৰা মানে কি ট্ৰান্সফাৰ কৰা এজন মানুহৰ পৰা আন এজন মানুহলৈ ডাটাবিলাক ট্ৰান্সফাৰ কৰি থকা আমি যিবিলাক ডাটা আমাৰ মোবাইল বা আমাৰ ডিজিটেল ডিভাইসত ব্যৱহাৰ কৰি থাকো সাপোজ আমাৰ ফটোটো ইটস লাইক এ ডিজিটেল ইনফৰমেশ্যন আমি যেতিয়া এই ফটোটো আমি শেয়াৰ কৰো কাৰোবাক হোৱাটছএপৰ দ্বাৰা এই হোৱাটছএপৰ মাজেৰে কেনেকৈ যায় আমি যে সেন্ডত ক্লিক কৰো কিন্তু সেন্ডত ক্লিক কৰাৰ লগে লগে ডাটাবিলাক কেনেকৈ যায় একচুয়ালি ডিজিটেল ইনফৰমেশ্যন বিলাক কম্পিউটাৰৰ এনেকুৱা প্ৰসেছৰ মাজেৰে এনালগ সিস্টেমলৈ কনভাৰ্ট হৈ যায় যাতে সেই ডাটাটো প্ৰপাৰলি যিকোনো এঠাইলৈ ট্ৰান্সফাৰ কৰিব পাৰে সো এই কামটো এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচনে কৰি থাকে সেইটো হৈছে সি নাম্বাৰ মডেম এটা এনেকুৱা ডিজিটেল ডিভাইস হয় যাৰ ফুল ফৰ্মটো হৈছে কি মডুলেটৰ ডিমডুলেটৰ so try to remember this one also converts digital signals from a computer into analog signals for transmission over telephone lines or vice versa মই মাত্ৰ এইখিনি কৈ দিলো Wi-Fi এটো নহয় Wi-Fi হৈছে এটা wireless communication method যাৰ দ্বাৰা আমি ইন্টাৰনেট বিলাক wirelessly transfer কৰিব পাৰো আৰু তেতিয়া আমি ইন্টাৰনেট ব্যৱহাৰ কৰি থাকিব পাৰো RGB refers to color display components it is not related to even digital device okay RGB full form মানে কি red green blue এটো এটা color pattern হয় and port is a physical or logical interface আৰু port হৈছে এটা কি physical বা logical interface য'ত আমি কি কৰিব পাৰো আমি আমাৰ কেবল বিলাক কানেক্ট কৰিব পাৰো সাপোজ আমাৰ USB পইণ্ট আমাৰ ল্যাপটপত পুশ কৰি পেলাই আমি ডাটা ট্ৰান্সফাৰ কৰিব পাৰো সেইটো এটা পৰ্ট হয় আমাৰ ল্যাপটপৰ যে সাইডত থাকে এই গোটেইবিলাক এটা পৰ্ট হয় HDMI port থাকে VGA port থাকে USB port থাকে charging port থাকে so ports are different kind of interface I hope you understand this one also now we are moving to our 6th number question what is the full form of BIOS BIOS the BIOS er full form to কি দিছে so from these four options we have to tell the full form of BIOS so here the correct answer is basic input output system so rest three options are not correct আপোনালোকে মনত ৰাখি লব বেসিক ইনপুট আউটপুট সিস্টেম এইটো এটা প্ৰসেস হয় যেটা কম্পিউটাৰটো বুট হয় এই বায়োছৰ দ্বাৰা কি কৰে যে আমাৰ কম্পিউটাৰ সিস্টেম এটাত কিবোৰ্ড প্ৰপাৰলি আছে নে নাই মাউস প্ৰপাৰলি আছে নে নাই our hard disk is working properly or not our RAM is working properly or not so these all information checked at the time of booting 7th number question dash is not a storage device এই তলৰ চাৰিটা অপচনৰ ভিতৰত কোনটো ষ্টৰেজ ডিভাইস নহয় আমি জানো ষ্টৰেজ ডিভাইস কি ৰাইট where we can store our information means what our data like photos videos song movies anything right these are information which we store in our memory so এই চাৰিটা অপচনৰ ভিতৰত কোনটো correct storage device নহয় so here the correct answer is Linux is not a storage device Linux এটা কি হয় অপাৰেটিং সিস্টেম হয় ই কোনো ফিজিক্যাল বা ডিজিটাল স্টোরেজ ডিভাইস নহয় iPod pen drives
ফ্ল্যাশ ডিস্ক এই তিনিওটা কি হয় একোটা ষ্টৰেজ ডিভাইস য'ত আমি ডাটাবিলাক ষ্ট'ৰ কৰিব পাৰোঁ আশা কৰোঁ আপোনালোকে এইখিনিও বুজি পাইছে নাও 8 number question in internet what is the full form of TCP internet of TCP full form to কি so here the correct answer is transmission control protocol আৰু এই transmission control protocol কি হয় is one of the core protocols of the internet used for reliable data transmission between devices আমি যে ডাটা বিলাক কোনো এক অসুবিধা নকয় এটাৰ পৰা আন এটালৈ ট্ৰান্সফাৰ কৰি থাকিব পাৰিছো উইদাউট এনি প্ৰবলেম আমি ডাটা বিলাক ট্ৰান্সফাৰ কৰি থাকিব পাৰিছো একেবাৰে সিকিউৰ ভাৱে ডাটা বিলাক ট্ৰান্সফাৰ কৰি থাকিব পাৰিছো এই গোটেইবিলাক কন্ট্ৰোল কোনে কৰি থাকে এই টিসিপি এটা লেয়াৰ হয় এই লেয়াৰটোৱে কন্ট্ৰোল কৰি থাকে এই টিসিপিৰ কাৰণে আমি ইন্টাৰনেটত ডাটা বিলাক অতি সিকিউৰ ভাৱে একো অসুবিধা নোহোৱাকৈ অতি ৰিলায়েবল ভাৱে আমি ডাটা বিলাক ট্ৰান্সফাৰ কৰি থাকিব পাৰিছো 9 number question in Microsoft Word Dash contains tools for standard tasks like saving, printing, cutting, copying, pasting, etc. Microsoft Word তলৰ এই কোনটো অপচনে অৰ্থাৎ কোনটো টুলে তলৰ standard task like saving, printing, cutting, copying, pasting এই অপচন বিলাক কন্টেইন কৰি থাকে কোনটো এনেকুৱা টুলে এই বেসিক টাস্ক বিলাক কন্টেইন কৰে so here the correct answer is standard toolbar so rest 3 option like menu bar only displays categories like file edit views not direct tools menu bar hodai file edit views এইবিলাকে কি কৰি থাকে কন্টেইন কৰি থাকে next status bar shows document information like page number and word count not tools status bar hodai কি কৰে page number বা কিমানটা word লিখিলো এইবিলাক কাউন্ট কৰি থাকে টুল বিলাক কেতিয়াও কন্টেইন কৰি না থাকে formatting toolbar is mainly for text styling font size bold etc formatting tool অকল font change কৰা size hold down কৰা bold কৰা italic কৰা underline কৰা এই গোটেই বিলাক কন্টেইন কৰি থাকে only the standard toolbar they contain the rest of this option like saving printing cutting copying pasting etc next 10th number question how many kb is equal to 1 gb অর্থাৎ 1 gb মানে কিমান kb খুদিছে so here the correct answer is c number 1024 multiply by 1024 তো কেনেকৈ এটো কারেক্ট आंसर হ'ব আমি জানো 1 GB equal কিমান MB 1024 MB and also remember this one 1 MB equal 1024 KB গটিকে 1 GB equal কিমান হ'ব 1024 multiply by 1024 KB অর্থাৎ 1 GB যদি আমি কাউন্ট কৰিব লাগে কিমান KB হয় প্ৰথমতে আমি 1024 লগত কি কৰিব লাগিব 1024 multiply কৰিব লাগিব so we will get the right answer like কিমান kb হ'ব so kb to count কৰিব তো নিদিয়ে বাৰু এক্সামত so ইয়াতে জাস্ট ফৰ্মুলা হিচাপত খুদিব পাৰে next question android is a mobile operating system designed primarily for touch screen mobile devices such as smartphones and tablets যে এন্ড্ৰইড হৈছে এটা মোবাইল অপাৰেটিং সিস্টেম আৰু অপাৰেটিং সিস্টেম কি মই ইয়াৰ আগত বুজাইছিল যে ইট ইজ লাইক এ ইঞ্জিন অফ আৱাৰ ডিজিটেল ডিভাইস so without operating system we cannot run a digital device আৰু এই এন্ড্ৰইড অপাৰেটিং সিস্টেম তে আমাক কি ফেসিলিটি দিছিলে টাচ স্ক্ৰিনৰ ফেসিলিটি দিছিলে মোবাইল ফোন বা ট্যাবলেটত which among the following was the earliest android operating system এই তলৰ চাৰিটা অপচনৰ ভিতৰত কোনটো সকলোতকৈ প্ৰথম অহা এন্ড্ৰইড অপাৰেটিং সিস্টেম হেটো দিছে so here the correct answer is cupcake এই চাৰিটা অপচনৰ ভিতৰত cupcake হৈছে সকলোতকৈ পুৰণা এন্ড্ৰইড অপাৰেটিং সিস্টেম বাকি তিনিটা অপাৰেটিং সিস্টেম এই cupcakeৰ পিছত অহা অৰ্থাৎ তাৰ আপডেটেড ভাৰ্সন আছিল আৰু এই cupcake অপাৰেটিং সিস্টেমটোৰ মেজৰ ফিচাৰ্স কি আছিল অন স্ক্ৰিন কিবোৰ্ড অৰ্থাৎ আমি স্ক্ৰিনত টাইপ কৰিব পৰা ফেসিলিটি দিছিলে Okay, next question. Which among the following is not a basic function of a computer? Computer etar a চাৰিটা অপচনৰ ভিতৰত কোনটো বেসিক ফাংশন নহয় ইয়াতে কি আছে
accept input, process data, copy text and store data. আপোনালোকে মনত ৰাখিব কম্পিউটাৰ এটাৰ বেসিক ফাংচন বুলি ক'লে সদায় তিনিটা হয় কি হয় প্ৰথমতে সদায় কম্পিউটাৰটোৱে ইনপুট এটা ল'ব তাৰ পিছতে ইনপুটটো কি কৰিব প্ৰসেস কৰিব আৰু প্ৰসেস কৰাৰ পিছত যেটো ৰিজাল্ট পাব সেই ৰিজাল্টটো কি কৰিব ষ্টৰ কৰিব এই তিনিটা হৈছে মেইন আৰু ইয়াৰ 4 নম্বৰ যদি ক'ব যাও ষ্টৰ কৰাৰ পিছত ই কি কৰে সেই ডাটাটো আমাক শো কৰাই দিয়ে আউটপুট ডিভাইসৰ দ্বাৰা অৰ্থাৎ আউটপুট দি দিয়ে কিন্তু কপি টেক্সট এটো কেটো বেসিক ফাংচন হ'ব নোৱাৰে কপি টেক্সটটো কি হয় এটা যিকোনো পাৰ্টিকুলাৰ সফটওয়্যাৰৰে এটা কাম হয় আকৰা আপোনালোকে এটো বুজি পাইছে now we are moving to our next question which is 13 number software that helps run the computer hardware যে এই তলৰ চাৰিটা সফটওয়্যাৰৰ ভিতৰত হেতু কি সফটওয়্যাৰ যে কম্পিউটাৰ এটাৰ হাৰ্ডওয়্যাৰ বিলাক ৰান কৰাত সহায় কৰে proprietary software system software beta software none of the above ইয়াতে মনত ৰাখি লব system software এটা এনেকুৱা ধৰণৰ সফটওয়্যাৰ যে কি কৰে কম্পিউটাৰ এটাৰ হাৰ্ডওয়্যাৰ বিলাক ৰান কৰাত সহায় কৰে আমি যেতিয়া কম্পিউটাৰ এটাত কিবোৰ্ড এখন কানেক্ট কৰি দিম বা মাউস এটা কানেক্ট কৰি দিম এই একোটা হাৰ্ডওয়্যাৰ ডিভাইস আৰু এই হাৰ্ডওয়্যাৰ বিলাক যেতিয়া কানেক্ট কৰি দিয়াৰ লগে লগে কানেক্ট হৈ যায় আৰু আমি টাইপ কৰি থাকিব পাৰো বা মাউসেৰে কাম কৰি থাকিব পাৰো তো এই গোটেইবিলাক কোনে কন্ট্ৰোল কৰি থাকে সিস্টেম সফটওয়্যাৰে কন্ট্ৰোল কৰি থাকে তো সিস্টেম সফটওয়্যাৰৰে এটা পাৰ্ট হৈছে কি অপাৰেটিং সিস্টেমটো কো আমি কেতিয়াবা সিস্টেম সফটওয়্যাৰ বুলি ক'ব পাৰো ইয়াত কি লিখা আছে চাই লব সিস্টেম সফটওয়্যাৰ মেনেজেস এণ্ড কন্ট্ৰোল হাৰ্ডওয়্যাৰস components and provides a platform for running application software তো সিস্টেম সফটওয়্যাৰে হাৰ্ডওয়্যাৰ বিলাকো ৰান কৰে আৰু লগতে কি কৰে এপ্লিকেশন সফটওয়্যাৰ বিলাকো ৰান কৰে এপ্লিকেশন সফটওয়্যাৰ কোনবিলাক যিবিলাক ইউজ কৰি আমি দৈনন্দিন জীৱনত কামবিলাক কৰি থাকো সাপোজ our WhatsApp Facebook Instagram our camera our gallery our Google Chrome these are known as application software which we use to our daily task in our life এই এপ্লিকেশন সফটওয়্যাৰ বিলাকো যদি আমাৰ কম্পিউটাৰ বা আমাৰ মোবাইলত ইউজ কৰিব লাগে তো তাতে এটা কি লাগিব সিস্টেম সফটওয়্যাৰ লাগিব কাৰণ সিস্টেম সফটওয়্যাৰে ওভাৰঅল কম্পিউটাৰ বা ডিজিটেল ডিভাইসটো কন্ট্ৰোল কৰি ৰাখে আৰু অপাৰেটিং সিস্টেমটো আমি কি বুলি ক'ব পাৰো এটা সিস্টেম সফটওয়্যাৰ বুলি ক'ব পাৰো আহা কৰো এইখিনি কনসেপ্ট আপোনালোকে বুজি পাইছে নেক্সট আইছো 14 নম্বৰ which system is used by the digital computer to encode data and programs digital computer eta data bilak kenekoi encode kori thake ortha kenekoi data bilak loi thake hodai monot rakhibo ami jetia ami computer eta ba mobile eta use kori suppose apuni youtube use kori ase aru youtube ot goi pele search korise jenekoi kisuman bostu tat goi search korise english ot ba assamese ba hindi ami bhabisu যে কি হৈছে আমাৰ ডাটা বিলাক ইংলিশতে কম্পিউটাৰে বুজি পাইছে but in reality computer never understand our language because our language are known as high level language computer always understand the low level language so that's why computer always converts those high level language to low level language that a computer can understand to computer kenekoi low level লৈ translate কৰে হেতু হৈছে binary form অর্থাৎ আমি যেই নকৰো কিয় কম্পিউটাৰৰ সকলোবিলাক বস্তু 0 আৰু 1 লৈ কনভার্ট কৰি দিয়ে কাৰণ 0 আৰু 1 কম্পিউটাৰ এটাৰ ইলেক্ট্ৰনিক সাৰ্কিটে হওক বা সিস্টেম সফটওয়্যাৰ হওক সকলোবিলাকে এই লো লেভেল ল্যাঙ্গুৱেজটো বুজি পায় 15 নম্বৰ কোৱেশ্চন ইন মাইক্ৰোসফট এক্সেল the dash function return the largest value among the values passed as arguments Microsoft Excel এনেকৈ কোনটো ফাংশন ব্যৱহাৰ কৰি আমি লাৰ্জেষ্ট ভ্যালু এটা যিকোনো এটা সিৰিজৰ পৰা আমি ফাইন্ড আউট কৰিব পাৰো সো লাৰ্জেষ্ট ভ্যালু এটা কাউন্ট কৰাৰ কাৰণে বা ফাইন্ড আউট কৰাৰ কাৰণে আমি ওদাই কি কৰো আমি ম্যাক্স ফাংশনটো ব্যৱহাৰ কৰো নেক্সট কোৱেশ্চন Excel is a dash program developed by the Microsoft যে Excel to এটা কি program যেটো ডেভেলপ কৰিছে Microsoft কোম্পানী spreadsheet document data management all of the above এই চাৰিটা অপচনৰ ভিতৰত কেনেকুৱা ধৰণৰ প্ৰগ্ৰাম বুলি মাইক্ৰোসফটে ডেভেলপ কৰিছে সো হিয়াৰ দা কাৰেক্ট আনসাৰ ইজ Excel is known as spreadsheet program spreadsheet মানে কি যত আমি ডাটা বিলাক আমি প্ৰপাৰলি টেবুলাৰ ফৰ্মত
ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ অৰ্গেনাইজ কৰিব পাৰোঁ আৰু ফিউচাৰ আমি বিভিন্ন ধৰণৰ তাত ডাটাবিলাকৰ ওপৰত কাম কৰিব পাৰোঁ কি লিখা আছে Microsoft Excel is primarily a spreadsheet program used for organizing, calculating and analyzing data in tabular form. মই মাত্ৰ কৈয়ে উঠিলো So next question Microsoft Excel is used for Microsoft Excel আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ ইয়াতে চাৰিটা অপচন দিয়া আছে So now you try to tell the answer What will be the answer Data entry data management accounting all of the above Microsoft Excel to আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ data entry কাৰণে নে data management ৰ কাৰণে নে accounting ৰ কাৰণে নে all of the above Yes Microsoft Excel এই ওপৰৰ তিনিওটা কামে আমি কৰাৰ কাৰণে ব্যৱহাৰ কৰোঁ অৰ্থাৎ the correct answer will be all of the above Which of the following software used for making a resume যিকোনো টেক্সট ৰিলেটেড অৰ্থাৎ ৰিজিউম এখন বনোৱাৰ কাৰণে আমি তলৰ এই কোনটো সফটওয়্যাৰ ব্যৱহাৰ কৰি আমি বনাব পাৰোঁ So here the correct answer will be Microsoft Word Microsoft Word ব্যৱহাৰ কৰি আমি সদায় টেক্সট ৰিলেটেড কামবিলাক কৰিব পাৰোঁ যেনেকৈ ৰিজিউম বনোৱা কোৱেশ্চন পেপাৰ বনোৱা বুক বনোৱা So এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম আমি সদায় Microsoft Wordত কৰিব পাৰোঁ Next Which of the following is the file extension of the PowerPoint application? আমি জানো PowerPoint এটা কি হয় PowerPoint এটা application software য'ত আমি presentation বনাব পাৰোঁ PowerPoint ফাইল এটা যেতিয়া আমি সেভ কৰোঁ সেই ফাইলটোৰ এটা এক্সটেনশন থাকে আৰু এক্সটেনশনে সদায় কি কৰে আমাৰ ফাইল এটা আইডেন্টিফাই কৰাত সহায় কৰে So PowerPoint applicationৰ তলত দিয়া চাৰিটা অপচনৰ ভিতৰত কোনটো ফাইল এক্সটেনশন হয় So here the correct answer is .pptx বা .ppt PowerPoint ফাইল এটা যেতিয়া আমি সেভ কৰোঁ সদায় তাৰ এক্সটেনশনটো কি হয় .pptx সদায় মনত ৰাখি ললে হ'ল .jpeg is an image file format যেতিয়া আমি পিকচাৰ্স এটা লওঁ বা আমি ফটো ক্লিক কৰোঁ তেতিয়া এইটো সদায় .jpeg ফাইলেৰে সেভ হয় Next HTML is used for web pages যেতিয়া web developer বিলাকে web develop কৰে তেতিয়া সদায় HTML ফাইল এক্সটেনশনেৰে ফাইলটো সেভ কৰে আৰু Microsoft Wordৰ কাৰণে ফাইল এক্সটেনশনটো কি হয় .doc বা .docx সদায় মনত ৰাখি থলে হ'ল Next and our last question Which of the following is known as heart of the computer Computer এটাৰ heart বুলি আমি তলৰ চাৰিটা অপচনৰ ভিতৰত কাক কওঁ Yes এইটো কোৱেশ্চনৰ আনসাৰ আমি সকলোৱে জানো The correct answer is processor Also we called what CPU Processor is also called CPU And rest three options are hard disk is used for long term data storage অৰ্থাৎ বহু দিনলৈকে data store কৰাৰ কাৰণে আমি ওটা কি কৰোঁ hard disk ব্যৱহাৰ কৰোঁ And next RAM is known as temporary memory that supports the processor but doesn't control operations RAM-ৰ দ্বাৰা আমাৰ কম্পিউটাৰ বা মোবাইল সিস্টেমটো চলি থাকে hard diskত আমি ডাটা বিলাক পাৰ্মানেন্টলি ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ And next option is what monitor Monitor is an output device used only to display result. Monitor to আমি সদায় এটা output device বুলি জানো য'ত আমি সদায় result বিলাক দেখা পাওঁ বা আমাক result বিলাক display কৰাই দিয়ে I hope আপোনালোকে এই 20 questions যিকেইটা ডিসকাস কৰিলো এখিনি আপোনালোকৰ কাৰণে প্ৰয়োজনীয় বুলি ভাবিছে আৰু ভিডিওটো গোটেইখিনি চাইছে If you are finding this video is helpful to you then don't forget to share the video And here at last I am bringing one homework question So you try to answer this question answer What is the blank space outside the printing area on a page এটা পেজৰ প্ৰিন্টিংৰ এৰিয়াৰ বাহিৰত থকা স্পেস অৰ্থাৎ blank space কিনিক আমি কি বুলি কওঁ এই তলৰ চাৰিটা অপচনৰ কোনটো হ'ব মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আশা কৰোঁ আপোনালোকে মোৰ ভিডিওটো চালে আৰু আপোনালোকে বুজি পালে ইয়াৰ আগতে মই 20 most important question answer discuss কৰি থৈছো যদি আপোনালোকে আগৰ ভিডিওটো চোৱা নাই এবাৰ ভিডিওটো চাই লব ডেসক্ৰিপচন সেকশনত লিংক দিয়া আছে বা ইয়াৰ আই বটনত ক্লিক কৰি পেলাই ভিডিওটো চাব পাৰে বা চেনেল ভিজিট কৰি পেলাইও চাব পাৰে যদি আপোনালোকে মোৰ ভিডিও চাই ভাল পাইছে আৰু ইম্পৰ্টেন্ট বুলি ভাবিছে ডোন্ট ফৰগেট টু শেয়াৰ এন্ড সাবস্ক্ৰাইব আৰু যদি আপোনালোকৰ এনেকুৱা কন্টেন্ট প্ৰয়োজন তেনেহলে মোক কমেন্ট সেকশনৰ দ্বাৰা জনাবলৈ নাপাহৰিব সো আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ